এয়া কচু কাটি আছোঁ মই এই মোৰ ভাইটিৰ বাগানত আহি কচু কাটিছোঁ তেওঁৰ বৰ্তমান গাহৰি কম আছে সেইটো কাৰণে মোক কচুখিনি দিছে মই তাকে ল'ব আহিছিলোঁ মাতিছে আহিছোঁ তেওঁৰ ফাৰ্মখন এই কচুকেইটা চাই লওক মোৰ ভাইটিৰো চেনেল এটা আছে চেনেলটো চালে তেওঁৰ সম্পূৰ্ণ কচু খেতি গাহৰিৰ কাৰণে মানে ইয়াতো আছে আৰু বেলেগ চাইডতো আছে মানে কিমানখিনি আছে আপোনালোকে দেখিব চেনেলটোৰ নামটো কৃষক বন্ধু বুলি আছে আপোনালোকে তাত গ'লে আপোনালোকে সম্পূৰ্ণ বাগানখন চাব পাৰিব কচু খেতি মানে এক জেগাতে নহয় আৰু ভাগ ভাগকৈ আছে দেখিবলৈ পাব আৰু গাহৰিৰ কাৰণে কেনেকৈ কষ্ট কৰি আছে সকলো নৱপ্ৰজন্মই এনেকুৱাকৈ কষ্ট কৰি ওলাই আহক যাতে পথাৰ আমাৰ বজাৰ আমাৰ হয় এয়া কচুবোৰ দীঘল দীঘলকৈ বস্তাত কাটি থোৱা হোৱা নাই আমি চুটিকৈ কাটি লৈছোঁ কচুখিনি এয়া দেখিব পাইছে নহয় আপোনালোকে এনেকৈ বস্তুটো দূৰত যদি আমি কাটিব যাওঁ তেতিয়া মানে কি হয় বস্তাত যদি আমি চুটি চুটিকৈ কাটি লৈ আহোঁ তেতিয়া আমাৰ কচুখিনি সৰহকৈ আহিব আৰু আপোনালোকৰ কষ্টটো অলপ কমি আহিব আৰু লগতে আপোনালোকে যদি কচুখিনি কাটে তেতিয়া কি কৰিব অলপ দেখাই দিব এনেকৈ কচুটো ইয়াত কাটিব নালাগে কচুটো ইয়াত ইমানত কাটিলে হৈ যাব মানে এইটোত কাটিলে এইপিনে আৰু খাবলৈ সুবিধা হয় মানে এনেকুৱাত কাটি দিলে এইটো মানে মৰি যোৱাৰ চান্স থাকে সেইটো কাৰণে পাৰিলে ইমানত কাটিব তেতিয়া মানে কি হয় কচুটো দিনৰ দিন মানে চলি থাকিব পাৰে আৰু তাৰ পৰা আমি কচু পাই থাকিব পাৰিম ন ভিডিঅ'টো আজি ইমানকৈ দীঘলীয়া নবনাওঁ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এই মোৰ ভাইটিৰ ফাৰ্মখন কৃষক বন্ধু বুলি আছে সেইটোকো চাই ল'ব পাৰিব লিংকটো বাৰু ডিছক্ৰিপশ্যনত দিম চাই ল'ব ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ